ডক্টৰ এজনে আছিল এজন ডক্টৰ আছিল আৰু একেবাৰে দুখীয়া ছোৱালী এজনী আছিল যে সেইজনী মোৰ ছোৱালী আমি তেজপুৰৰ পৰা আহিছিলোঁ মোৰ এজন ল'ৰা আছে MSW কৰি আছে তেজপুৰ ইউনিভাৰ্চিটি ছোৱালী এজনী এইবাৰ মেট্ৰিক দিব আৰু এজনী মোৰ সহধৰ্মিনী আছে এজনীতো থাকিব জানো এয়া হৈছে মোৰ পৰিচয় সকলোকে নমস্কাৰ জনাইছোঁ আৰু মোৰ নাম শ্ৰী মাচিচেৰান পাল চাংকা আৰু মই যেতিয়াৰ পৰা অৰ্থাৎ মানে 2017 চনৰ পৰা 18 চনৰ পৰা মই ছাৰক লগ পাই মই ঈশ্বৰৰ বিষয়ে বহুত বস্তু যদিও মই আগতে এজন খ্ৰীষ্টান পৰিয়ালৰ হয় তথাপি ছাৰৰ পৰা বহুতখিনি কথা শিকিছোঁ আৰু তেওঁৰ লগত অসমৰ বিভিন্ন ঠাইত ছাৰে লৈ গৈছে আৰু যোগ্য নহয় মই তেনেকৈ কোনো জ্ঞান অভিজ্ঞতা নাই তথাপিও ছাৰৰ লগত যাবলৈ পাইছোঁ ঈশ্বৰক ধন্যবাদ দিছোঁ কি লাগিলে বুলি কওঁতে মহিলাসকলে ক'ব পাৰিব হা কি লাগিলে আচ্ছা এবাৰ পুৰুষসকলে ক'ব হা কি লাগিলে জয় লাগিল দেখিলে পুৰুষ কম আছে কিন্তু আৱাজ দেখিছেন নাই এবাৰ মহিলাসকলে ক'ব কি লাগিলে পুৰুষসকলে ক'ব কি লাগিলে বঢ়িয়া জুই লাগিলে আৰু এজন মানুহ আহিলে মানুহজনে আহি দেখিলে যে তাত জুই লাগিছে আৰু বিৰাট মানুহজন হুলস্থুল হৈছে আৰু সুধিছে যে কি হৈছে তেতিয়া কৈছে যে এই ঘৰটোত এটা কেঁচুৱা আছে ভিতৰত সেই কেঁচুৱাটোক উলিয়াব পৰা নাই ঘৰটোত ইতিমধ্যে জুই লাগি গৈছে তো তেতিয়া এই মানুহজনে কৈছে যে আপোনালোকে কিয় উলিওৱা নাই উলিয়াওক কিবা বুদ্ধিকে তেতিয়া মানুহবিলাকে কৈছে নাই ৰ'ব আপুনি এনেকৈ ক'লে নহ'ব নহয় আমাৰ কমিটি আছে আমাৰ এক্সিকিউটিভ কমিটি আছে আমাৰ মিটিং বহিব এতিয়া মিটিং বহিব লাগিব মিটিং বহি আমাৰ সব কথা আমাৰ প্ৰচিডিঙত লিখা হ'ব মানুহ আমাৰ আৰু আহিব মিটিং ধুনীয়াকৈ কৰি মেলি তাৰপিছত আমি সিদ্ধান্ত ল'ম যে তাক আমি কি পদ্ধতিৰে আমি উলিয়াম তেতিয়ালৈকে বাচি থাকিবনে আৰু সেই মানুহজনে এওঁলোকক ক'লে যে ঠিক আছে আপোনালোকে মিটিং কৰক কিবা কৰক যি আছে কৰি থাকক কিন্তু মই সেই বাচ্চাটোৰ কাৰণে মই চেষ্টা কৰিম বুলি কৈ জুইত জাপ মাৰিলে ঘৰত মানুহটোৱে আৰু জুইত জাপ মাৰি সেই বাচ্চাটোক উঠাই লৈ আহিলে উঠাই লৈ আহি দি দিলে আৰু সেই মানুহজনৰ গোটেই শৰীৰ পুৰি গ'ল হাতবিলাক এনেকৈ লাগি গ'ল তাৰ জুই পৰি গ'ল হাতবিলাক লাগি গ'ল ভৰিখন বেকা হৈ গ'ল মুখ বেকা হৈ গ'ল আৰু সেই বাচ্চাটোক তাক দি তাক ট্ৰিটমেণ্টৰ কাৰণে লৈ গ'ল আৰু সি অৱশেষত সি ভাল হ'ল মানুহজন বহুত বছৰৰ পিছত এদিন ৰাস্তাৰে সেই মানুহজন আহি আছে আৰু ইতিমধ্যে সেই ল'ৰাটো সেই বাচ্চাটো ডাঙৰ হ'ল ৰাস্তাত লগ পালে ৰাস্তাত লগ পাই সেই ল'ৰাটোৱে সেই মানুহজনক দেখি কৈছে চি বুলি কৈছে এনেকুৱা কুৎসিত দেখিবলৈ চি বুলি কৈছে হাতবিলাক কেনেকুৱা দেখিছে মুখখন কেনেকুৱা বেকা হৈছে চি 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 মোৰ একদম ঘিণ লাগিছে বুলি ল'ৰাটোৱে চাই ধৰি গৈছে ল'ৰাটোৱে সেই মানুহজনে কৈছে বোপা তুমি ইফালে আহাচোন মাতিলে ক'লে তুমি সৰু থাকোঁতে
এটা ঘৰত তুমি যেতিয়া আছিলা জুই লাগিছিল, দপাই জুই উঠিছিলে, তোমাক বচাবলৈ বহুত মানুহ তাত আছিল, কিন্তু তোমাৰ কাৰণে কোনেও বচোৱা নাছিল। তেওঁলোকে কেৱল পৰিকল্পনা কৰিছিল, তেওঁলোকে কেৱল আলোচনা কৰিছিল, কিন্তু তোমাক বচাবৰ কাৰণে মই জুইত জাপ দিছিলোঁ। তোমাক বচাবলৈ যাওঁতে বোপা মোৰ এই অৱস্থা হৈছে। হালেলুয়া! এয়া হৈছে যীশু খ্ৰীষ্ট। এই পৃথিৱীত আমাক মুক্তি, উদ্ধাৰ, পাপৰ ক্ষমা দিবলৈ আৰু পাবলৈ আমি অনেক চেষ্টা, পৰিকল্পনা, পদ্ধতি থাকিব পাৰে। সেইবিলাক ঈশ্বৰে বাট নাচালে, কাৰণ বাট নাচাই যীশু খ্ৰীষ্টক এই পৃথিৱীত পঠিয়ালে আৰু আপোনাৰ আৰু মোৰ কাৰণে তেওঁৰ জীৱন দিবলৈ পৃথিৱীত পঠালে, আৰু তেওঁ ক্ৰুচত সেই সকলোবিলাক শাস্তি ল'লে। হাতত গজাল মৰা হ'ল যীশু, দুখন হাতত গজাল মৰা হ'ল, ডাঙৰ ডাঙৰ গজাল, জীয়াই জীয়াই গজাল, কেঁচাই কেঁচাই গজাল মাৰিলে। যীশু খ্ৰীষ্ট মানুহ ৰূপ ধৰি অহা কাৰণে যীশুৰ দুখ বেদনাটো আছিল। সেইকাৰণে যীশুৱে যেতিয়া ক্ৰুচত দেউতে যীশু গজাল মাৰিলে, যীশুৱে বুলি চিঞৰিছিল আৰু ভৰিত গজাল মাৰিলে, ক্ৰুচত ওলোমালে, ওলোমাই চাবুকেৰে ঠিকছে কোবালে যীশুক। চাবুকৰ আগফালে একটা উল্টা বৰশী, ডাঙৰ বৰশী এটা দিছে, আৰু কোপ মাৰে যীশুক আৰু টানি আনে, আৰু কোপ মাৰে আৰু টানি আনে, আৰু যীশুৰ শৰীৰৰ পৰা